আজি যাবলৈ ওলাইছোঁ মাহঁতৰ লগত শিৱসাগৰ টাউনলৈ মাহঁতৰ বিশেষ কাম আছে পিছে মুনু আৰু মই মাহঁতৰ লগত এনেই লটকি ওলাইছোঁ জানেনে ঘৰত সোমাইনো কি কৰিম বুলি ভাবি আমি দুইজনী ওলাই লৈছোঁ মায়ে পিছে আমাৰ দুইজনীকে নিনো কৈছিলে পাপাক মই ব্লগিং কৰাবলৈ শিকাইছোঁ পাপাক কৈছে আপোনাক দামী মোবাইল এটা লৈ দিব লাগিব আপুনি ব্লগিং কৰিব আৰু এইফালে আমাৰ অকণমানিজনী দেখিছেনে ইমানেই কথা পাতিছে তাই মানে যেতিয়া কথা পাতিব তেতিয়া কিমান কথা পাতিব ভাবকচোন আৰু তাইৰ লগত কটোৱা সময়খিনি স্মৃতি হিচাপে থাকি যাব জানেনে আৰু এইফালে আমাৰ মাদাৰ ইণ্ডিয়াই আমাক আনি দিছে আমুল কুল খোৱা যে কিমান বছৰ হ'ল পাহৰিলোঁ এতিয়া বহুত দিনৰ পিছত আকৌ টেষ্টটো একদম নতুন হ'ব আমাৰ বাবে এইফালে তাইক দেখাইছোঁ তাইক জোকাইছোঁ যে আইতাই আমাক আমুল কুল আনি দিলে তোমাক আনি নিদিয়ে দেখিছা এইবিলাক কৰি থাকোঁতে পালোহি দৌল আৰু দৌলৰ পৰিৱেশটো দেখি ইমান মনটো ভাল লাগিলে নহয় আপোনালোকক নেদেখাই নোৱাৰিলোঁ আৰু দৌলৰ কিনাৰতে ৰখি থাকোঁতে জেঠুক লগ পালোঁ জেঠুক লগ পাই বহুত দিনৰ মূৰত লগ পাইছে যিহেতু বহুত কথা বতৰা পাতিলোঁ ভাল লাগিলে ঘৰৰ মানুহ লগ পালে এনেকৈ আৰু আহি শিৱসাগৰ স্মাৰ্ট পইণ্টত ভাইটিয়ে কিবা ঘৰৰ খোৱা বস্তু বজাৰ কৰিছে ময়ো তাৰ পিছে পিছে কেমেৰা ধৰি আছোঁ আৰু তাক ইটো ল সিটো ল কৈ আৰু বজাৰ সমাৰ কৰি আহি আছোঁ এইবিলাক ককাক আৰু নাতিনীয়েকৰ সময়কণ যে মই ধৰি ৰাখিছোঁ জানেনে ইমান ধুনীয়াকৈ দুয়োটাই কথা পাতিছে বোলে আমাক আজি একো এটা নোখোৱালে বুলি আপত্তি কৰিছিলোঁ ভাইটিৰ আগত পিছে সি আহি শিৱসাগৰৰ পৰা আহি আমাক বিনয় হোটেলতে ৰখাইছেহি আৰু জানেনে যে শিৱসাগৰখনত একো খাবলৈ নথকাৰ লেখীয়াকৈ আহি পিনি ইয়াতে আমি চলে পৰঠা খালোঁ খাই বৈ এতিয়া ঘৰলৈ যাম গাইজ আৰু এনেকৈ সময়বোৰ শেষ হ'ব আহি ঘৰলৈ যোৱা ঘৰৰ পৰা মানুহজনৰ ঘৰলৈ যোৱা সময়খন আহি পাবহি আৰু যামগৈ আকৌ আপোনালোকক দুলীয়াজানৰ পৰা একদম ধুনীয়াকৈ দুলীয়াজানৰ ঘৰৰ পৰা মা পাপাক লৈ এটা ভিডিঅ' বনাম চাব আপোনালোকে ঠিক আছে তেন্তে আজিলৈ ইমানেই আছিলে বাই বাই লাভ ইউ অল